हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल क्रेजी एस ब्लॉगर 02 की खबर आपनलोकर आहाकर সকলোৰে ভাল তো গাইস আজি মিনিমাম 15 দিনৰ ওপৰত হৈ গল মানে ভিডিও বনাই আছো কাৰণ মোৰ ফাৰ্ষ্ট ইয়াৰৰ ফাইনাল এক্সাম আছিল সেই কাৰণে মানে ইমান দিন ভিডিও বনাব পৰা নাই আজি হল 10 তাৰিখ আৰু অহাকালি 11 তাৰিখ আপোনালোকে জানেই অহাকালি আমাৰ আছে পবিত্ৰ ঈদ আৰু 30টা ৰোজা যোৱাৰ পিছতহে আমাৰ ঈদ হয় তো 30টাৰ ভিতৰত মই 27টা মান ৰোজা ৰাখিব পাৰিছো 3টা মান ৰাখিব পৰা নাই এই অলপ সমস্যা হৈ গৈছিল তো আপোনালোকে সকলোকে প্ৰথমতে আমাৰ ঈদৰ শুভেচ্ছা জনাইছো তো গাইস অহাকালি ঈদৰ নামাজ পঢ়ি পিছত মানে এটা যাত্ৰালৈ ওলাই আছো ঝাৰখণ্ডলৈ যাত্ৰা তো আপোনালোকে সুধিব বাৰু কিয় ঝাৰখণ্ডলৈ যাত্ৰা তো আমি এটা খেলিবলৈ যাম মানে ঝাৰখণ্ডলৈ টেনিছ ভলিবল তো আপোনালোকে ঝাৰখণ্ডৰ যাত্ৰা ঘৰৰ পৰা ওলোৱাৰ পিছত ঝাৰখণ্ডৰ যাত্ৰাৰ সব ভিডিও আপোনালোকে পাই থাকিব আমাৰ ঝাৰখণ্ডলৈ যাত্ৰা কালিৰ পৰা আৰম্ভ হৈ যাব বাৰু ঈদৰ নামাজৰ পিছত তো গাইস আপোনালোকক সকলোকে ঈদৰ শুভেচ্ছা জনালো আজিৰ এই ব্লগটো বনোৱাৰ এটাই উদ্দেশ্য কাৰণ আপোনালোকক ঈদৰ শুভেচ্ছা জনোৱা আৰু মই ইমান দূৰলৈ যাত্ৰা ঝাৰখণ্ডলৈ যাত্ৰা আৰম্ভ কৰিম যেহেতু আপোনালোকৰ পৰা দোৱা আশীৰ্বাদ মৰম খুজিছো যাতে আপোনালোকে সকলোৱে দোৱা আশীৰ্বাদ কৰে যাতে মই ভালে ভালে এই যাত্ৰালৈ যাব পাৰো তো কোনো অসুবিধা নহয় কাৰণ ট্ৰেনেৰে যাত্ৰা যেহেতু বহুতো ভয় লাগে কেইদিনমান আগত উৰিষ্যা যি এক এক্সিডেণ্ট হৈ গৈছিল সেই কাৰণে মানে অলপ বহুতো ভয় লাগে আপোনালোকে দোৱা আশীৰ্বাদ কৰিব যাতে একো নহয় মোৰ এক্সামৰ কাৰণে মানে সময় নোপোৱা হৈ গৈছিল এতিয়া মানে সময় ওলাব টেনচন নাই এতিয়া আপোনালোকে দুদিন পিছে পিছে ব্লগ পাই থাকিব সপ্তাহত 2-3টা ব্লগ দিবলৈ চেষ্টা কৰিম বাৰু মানে ফাইনাল এক্সাম না ফাৰ্ষ্ট ইয়াৰৰ কাৰণে মানে ব্লগ দিয়া নাই পঢ়াটোতো পঢ়িব লাগিব সেই কাৰণে এক্সামৰ কাৰণে মানে দিব পৰা নাই তো আজি মানে সময় উলিয়াইছো আজি মানে গোটেই দিন প্ৰেক্টিছ কৰিছো মানে প্ৰেক্টিছ আছিল কলনি ফিল্ডত প্ৰেক্টিছ কৰাৰ পিছত মই যাব লগাইছিল অলপ ৰূপহী তো ৰূপহীৰ পৰা আহোতে মানে ওই সময়খিনি উলিয়াই ইফতাৰৰো সময় হৈ গ'ল প্ৰায় এতিয়া ইয়াৰ পৰা গৈ আমি ইফতাৰ ল'ব লাগিব তো ইফতাৰৰ আগতে মানে এইখিনি সময় উলিয়াই মই আছো বৰ্তমান লাউখা তো ইয়া চাক মোৰ পিছফালে লাউখা অভয়াৰণ্যৰ সন্মুখতে মানে থিয় হৈ মানে ব্লগটো ষ্টাৰ্ট কৰিছো মই তো মানে লাউখা মানে ইয়াত আৰু এদিনো মই এটা ব্লগ বনাইছিলো আপোনালোকে চাব তো গাইস এইখিনি তাৰখিনিতো চাব পাৰিছে এইখিনি ৰাতি হ'লে মানে ইয়াত কিবা কাৰেণ্ট দি দিয়া চাগে কাৰণ হাতী চাতি ওলাই যায় না সেইকাৰণে মানে কাৰেণ্ট দি দিয়ে লাউখা অভয়াৰণ্যৰ ওচৰতে এয়া হ'ল মোৰ পিছফালে ৰোড এই ৰোডতো মানে গাড়ী অহা যোৱা কৰি আছে এই ৰোডৰ ওচৰত থিয় হৈ মানে ব্লগটো বনাবলৈ হৈছে তো অহাকালিৰ পৰা আপোনালোকে ব্লগ পাই থাকিব মোৰ চেনেলত টেনশ্যন নাই বাৰু তো আজিৰ ভিডিঅ' এইখিনি সামৰি মানিছোঁ প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব তাৰ কাৰণে বাই